Hello student, Pythagoras classৰ এটা নতুন ভিডিঅলৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। এতিয়া আমাৰ কি হল সেকেন্ড ইয়াৰ স্টার্ট হৈছে। হলনে আমি এতিয়া নতুনকে পঢ়িবলৈ আৰম্ভ কৰিব হ'ল। আমাৰ ফাৰ্স্ট ইয়াৰ যিখিনি আমি পৰীক্ষা দিলো আশা কৰিছো সকলোৰে পৰীক্ষা ভাল হ'ল। আমি এতিয়া সেকেন্ড ইয়াৰ আকৌ নতুনকে স্টার্ট কৰিম হয়নে? আমাৰ এপত নতুনকে কোৰ্সখিনি আহি গৈছে তোমালোকে সেইখিনি ভালদৰে চাবা। আজি মই কি কৰিম? আজি মই তোমালোকৰ যেটো সেকেন্ড ইয়াৰ সিলেবাস আছে সিলেবাসটো মই অকনমান তোমালোকক ডিসকাস কৰি দিম। আমি কিতাপখন পঢ়াৰ স্টার্ট কৰাৰ আগত আমি এটলিস্ট জানিব লাগিব যে আমি কিনো পঢ়িম হয়নে? তোমালোকে কিতাপখিনি মেবি এতিয়ালৈকে সবে কিনি লৈছা হয় গতিকে আমি পাৰ্ট কেইটা পাইছো আমাৰ টোটাল 3টা পাৰ্ট আছে কি পাৰ্ট আছে আমাৰ হেগিটা এনসিয়েন্ট মেডিয়েভেল এন্ড মডাৰ্ন হলে প্ৰাচীন যুগ মধ্যযুগ আৰু আধুনিক যুগ আমি টোটাল 3টা পাৰ্ট পাইছো তো গুটে 3টা পাৰ্টত আমি কি কথা পঢ়িব লাগিব আমাৰ এক্সামত কিমান মাৰ্কছৰ এক্সাম আহিব এখিনি কনফিউজন বহুতৰ যোৱা বছৰ আহি আছিল হলে কাৰণ আমাৰ কোৱেশ্চন প্যাটাৰ্নটো অকনমান চেঞ্জ হৈছে আগতে আমি 100 মাৰ্কছৰ লিখিব লাগিছিল এতিয়া আমি 100 মাৰ্কছ লিখিব নালাগে গতিকে হে গুটে কথাখিনি কেনে ধৰণে পঢ়িব লাগিব কোনটো চেপ্টাৰত কিখিনি কথা আমি পঢ়িম আমি আজি এই ভিডিওটোত হেখিনি ডিসকাস কৰিম ঠিক আছে মন দি অকমান শুনি লবা এই ভিডিওটো যদি তোমালকে ভালদৰে চোৱা তেতিয়া হলে তোমালকৰ চেপ্টাৰ গিটা পঢ়িবলে এটলিস্ট কিনো পঢ়িম অকনমান আইডিয়া হ'ব আৰু অকনমান সুবিধা পাবা ঠিক আছে তেতিয়া হলে আহিছো ফাৰ্ষ্টতে মই মাৰ্কিং সিস্টেমটো কথা এটোৰ ওপৰত কনফিউজন বহুত ষ্টুডেন্টৰ আছে ঠিক আছে গটিকে মাৰ্কিং সিস্টেমটো কি চেঞ্জ কৰিলে হেতু মই অকনমান তোমালকক কৈ দিছো ওকে ঠিক আছে এতিয়া চোৱা আগতে আমাৰ টোটাল কিমান মাৰ্কছৰ আমাৰ ৰিটেন এক্সাম হয় 100 মাৰ্কছৰ আমাৰ ৰিটেন এক্সাম হৈছিল এতিয়াৰ পৰা আমাৰ সেকেন্ড ইয়াৰত কাৰণ আমাৰ যিখিনি নোটিস দিয়া আছে হে নোটিসৰ মতে যদি আমি চাও তেতিয়া হলে আমাৰ এতিয়া ৰিটেন আমি এক্সাম হলত গৈ লিখিব লাগিব টোটাল 80 মাৰ্কছ লিখিব লাগিব ঠিক আছে বাকি যেটো 20 মাৰ্কছ থাকে এই 20 মাৰ্কছ তোমালোকৰ ৰেসপেক্টেড টিচাৰ সকলে তোমালোকক এটা প্ৰজেক্ট ওয়াৰ্ক দিব এই প্ৰজেক্ট ওয়াৰ্কটো বেছিছত তোমালোকৰ এই 20 মাৰ্কছ তোমালোকৰ কলেজৰ টিচাৰ সকলে দিব ঠিক আছে নেক্সট আহো এই 80 মাৰ্কছটো যে 80 মাৰ্কছৰ ভিতৰত আমি কি কেনেকুৱা ধৰণে মাৰ্কছ ডিস্ট্ৰিবিউচন কিনি কেনেকৈ হ'ব আমি হেতু অকনমান চাম ওকে ঠিক আছে ফাৰ্ষ্টতে চাম 1 মাৰ্কছৰ 1 মাৰ্কছৰ আমাৰ টোটাল কুৱেশ্চন আগতে আহিছিল 12 টা এতিয়া আমাৰ কিমান আহিব 8 টা ঠিক আছে 8 টা টোটাল 1 মাৰ্কৰ কুৱেশ্চন আহিব ঠিক আছে কিমান হল 8 আমাৰ সুবিধা কি ইয়াত আমাৰ অপচন দিব ঠিক আছে আমাক কিমান দিব 12 টা মান কুৱেশ্চন দি দিব তাৰ ভিতৰত আমি 8 টা কুৱেশ্চন আনসাৰ কৰিব লাগে ঠিক আছে বহুত সুবিধা এটো 12 টা যদি কুৱেশ্চন দি দিছে তাৰ ভিতৰত যদি অকল 8 টা কৰিব দিছে তেতিয়া হলে এটো বহুত সুবিধাজনক ঠিক আছে নে ওকে নেক্সট আমাৰ আহিব 2 মাৰ্কছৰ 2 মাৰ্কছৰ আহিব আমাৰ 8 টা ঠিক আছে কিমান হল 16 ইয়াটো আমাক অপচন দিব 2 মাৰ্কছৰ আমাৰ 10 টা মান দিব হে 10 টাৰ ভিতৰত আমি কেটা কৰিব লাগে 8 টা কৰিব লাগিব ঠিক আছে ইয়াটো আমাৰ অপচন আছে আমাৰ একো অসুবিধা হ'ব না লাগে নেক্সট আহিব আমাৰ 4 মাৰ্কছৰ আমাৰ আহিব 8 টা ঠিক আছে কিমান হল 32 ওকে 4 মাৰ্কছৰ 8 টা তেতিয়া হলে চোৱা আমাৰ লং কুৱেশ্চন ইয়াত লিখিব লাগিয়া অকল 4 মাৰ্কছৰ গিটা ওকে নেক্সট আৰু এটা আছে 6 into 4 ঠিক আছে নে ইয়াতে আমি কিমান পাম সোয়া এই 6 into 4 যে মই কলো এইগিটা আমাৰ অকনমান বেলেগ এই বেলেগ গিটা কি মই সোয়া তোমালকে ৰিটেন ভালকে লিখিব লাগিব পঢ়ি কোৱেশ্চন আনসাৰ এইগিটা 1 মাৰ্কৰ 8 টা 2 মাৰ্কছৰ 8 টা 4 মাৰ্কছৰ 8 টা ঠিক আছে ওকে 6 মাৰ্কৰ গিটা কি আছে মই হেতু অকনমান তোমালকক কৈ দিছো ঠিক আছে নে এই 6 মাৰ্কৰ ভিতৰত 6 মাৰ্কৰ আমাৰ কেটা দিছো মই 4টা দিছো হল এই 4টাৰ ভিতৰত কি আহিব সোয়া 3টা আহিব আমাৰ প্ৰেসেজ মানে তোমালকে জানা সকে আমি ইংলিশত আমি কি কৰিছো আনসিন প্ৰেসেজ কৰিছো হয়নে আনসিন প্ৰেসেজ আমি কৰিছো তো ইয়াৰ আমাৰ কেনেকুৱা প্ৰেসেজ আহিব আমাৰ কেটামান চেপ্টাৰৰ ভিতৰৰ পৰা আমাৰ কেটামান পেৰাগ্ৰাফ দি দিব ঠিক আছে হেই পেৰাগ্ৰাফ গিটাৰ পৰা আমি কি কৰিব লাগিব তাৰ পৰা আমি কোৱেশ্চন আমি পঢ়ি তাৰ কোৱেশ্চন আনসাৰ গিটা আমি লিখিব লাগিব কিমান সহজ চোৱাচোন তোমালোকৰ কিতাপৰ মাজৰ পৰা দুটামান পেৰাগ্ৰাফ উঠাই দি দিছে হে পেৰাগ্ৰাফ গিটাৰ পাৰ্টিকুলাৰ টপিকটো ওপৰত আমাৰ অকনমান নলেজ থাকিব লাগিব আৰু হে কোৱেশ্চন গিটা আমি চাই পিনি আমি লিখিব লাগিব তেনেকুৱা প্ৰেসেজ আহিব আমাৰ কেটা আহিব 3টা আহিব ঠিক আছে 3 into 6 কিমান হল 18 হল তো আমাৰ 18 মাৰ্কছৰ কি আহিব প্ৰেসেজ আহিব বুজিছনে 18 মাৰ্কছৰ প্ৰেসেজ আহিব আমাৰ মানে টোটাল 6 মাৰ্কৰ কেটা থাকিব 3টা প্ৰেসেজ থাকিব ইয়াটো আমাৰ অপচন দিব 4টা প্ৰেসেজ দিব তাৰ ভিতৰত অকল আমি 3টা কৰিব লাগে কিমান সুবিধা চোৱা প্ৰেসেজ আমি কৰিব লাগে টোটাল 3টা তাতো আমাৰ অপচন দি দিব এটা বেছিকে 4টা বুজিলুনে ঠিক আছে আৰু এটা 6 মাৰ্কৰ কি আহিব আমাৰ
এইটো আহিব আমাৰ এখন মেপ আৰু এটা আমাৰ সৰি 6 মাৰ্কৰ আমাৰ আৰু এটা কি আহিব মেপ আহিব মেপ আমাৰ দুখন দিব তাৰ ভিতৰত আমি যিকোনো এখন কৰিব লাগে বুজি পাইছনে আমাক মেপ দিব দুখন তাৰ ভিতৰত আমি যিকোনো এখন কৰিব লাগে হে মেপৰ আমাৰ মাৰ্ক ডিস্ট্ৰিবিউচনটো কেনেকৈ হৈ থাকিব আমাৰ 3 + 3 মিন্স এই 3 নম্বৰটো আমাৰ কি থাকিব মেপখন তুমি কেনেকৈ আঁকিছা ঠিক আছে মেপখন তুমি মেপৰ নিচিনাকৈ আঁকিছা নে কিবা এনেকুৱা কিবা ৰূপ পাইছেগে মায়ে বনোৱা পিঠাটোৰ নিচিনাই হৈছেগে নে গম পাইছানে গতিকে মেপখন তুমি কিমান প্ৰপাৰলি ড্ৰয়িং কৰিছা হেতুৰ ওপৰত তোমালোকৰ মাৰ্কছ দিব 3 হল আৰু এই যে 3 টো আছে এই 3 টো তোমালোকৰ কি হ'ব তোমালোকক তিনিটা প্লেস ইন্ডিকেট কৰিবলৈ আহিব ফৰ এক্সাম্পল এবাৰ আহিছে যে সিপয় মিউটিনি সিপাহী বিদ্ৰোহৰ সময়ৰ প্লেস গিটা আমাক ইন্ডিকেট কৰিব আহিছে বা এনেকুৱা কোৱেশ্চন আহে 16 মহাজন পদ 16 মহাজন পদৰ কথা আছে গতিকে হে 16 মহাজন পদখিনিনো কোড কোড আছিল জায়গা গিটা দেখাবলৈ আহিছে তিনটা জায়গা ঠিক আছে তো কিমান হল 6 হল এইটা বস্তু বুজিছো টোটাল আমাৰ কিমান হল 100 মাৰ্কস হল মই এইটা বস্তু আকৌ এবাৰ ভালকৈ ৰিপিট কৰি দিছো ওকে কি কলো 1 মাৰ্কসৰ কেটা আহিব 8টা আহিব 2 মাৰ্কসৰ কেটা আহিব 8টা আহিব 4 মাৰ্কসৰ কেটা আহিব 8টা আহিব 6 মাৰ্কৰ কেটা আহিব 4টা আহিব ঠিক আছে তোমালোকৰ মাৰ্কস ডিস্ট্ৰিবিউচন খিনি এনেকৈ কি কলো 20 মাৰ্কস প্ৰজেক্ট 1 মাৰ্কৰ কেটা আহিব 8টা আহিব 2 মাৰ্কসৰ কেটা আহিব 8টা আহিব 4 মাৰ্কসৰ আহিব 8টা 6 মাৰ্কৰ আহিব 4টা এই 4টাৰ ডিস্ট্ৰিবিউচনটো মই কি কলো এই 4টাৰ ভিতৰত 3টা কি আহিব 4টাৰ ভিতৰত 3টা আহিব আমাৰ প্ৰেসেস আৰু এখন আমাৰ কি আহিব মেপ আঁকিবলৈ আহিব ঠিক আছে বুজিলো আমাৰ প্ৰত্যেকটো কোৱেশ্চনতে আমাৰ কি থাকিব আমাৰ অপচন দিয়া থাকিব উইদাউট অপচন আমাৰ একো নাই ইয়াত হলে তেতিয়া হলে কিমান সহজ চোৱাচোন তোমালোকে আমি যদি চাও এই প্ৰেসেসটো এই তিনটা প্ৰেসেস আমি একদম ইজিলি 6 * 3 কিমান হল 18 মাৰ্কস আমি ইজিলি পাই যাম মেপ দুখন দিব বেলেগ মেপ একো নাহে আমাৰ অকল ইন্ডিয়ান মেপে আহি থাকে ইন্ডিয়ান মেপখন আমি ধুনিয়াকৈ আঁকিব জানিলে আকৌ আমি 3 মাৰ্কস এটা পাই যাম প্লেস গিটা ইন্ডিকেট কৰিলে আমি আকৌ 3 এটা পাই যাম হলে 24 মাৰ্কস তাত পাই গলো হল আকৌ প্ৰজেক্ট ওয়াৰ্কটো যদি আমি ভালকে সাবমিট কৰো তেতিয়া হলে আমাৰ কলেজৰ ছাৰহতে আমাক 20 মাৰ্কস এটা দিব হলে গতিকে কিমান সহজ ইয়াটো ইমান বেছিকৈ অপচন দিয়া আছে আমাৰ লং কোৱেশ্চন লিখিবলগীয়া অকল কিমান এই 4 মাৰ্কসৰ যিকিটা আমি অকল হেগিটা হেল ভালকে লিখিব লাগে লং কোৱেশ্চন গতিকে আমাৰ হিষ্ট্ৰি সিলেবাসখন কি কৰিছে ইজি হৈ গল আগতকে ইজি হল বুলি মই কৈছো তোমালকে পঢ়িলে বা এক্সাম এটা দিলে তোমালকে হেতু বস্তু গম পাবা আগতকে আমাৰ হিষ্ট্ৰি সিলেবাসখন ইজি হৈছে এতিয়ালৈকে যেহেতু আমাৰ একো নটিফিকেশন অহা নাই চেঞ্জ কৰিবৰ কাৰণে গতিকে এবাৰ যেটো এক্সাম মোড হল হে মোডটো মতে আমাৰ এনেকুৱাকে কোৱেশ্চন প্যাটাৰ্নটো আহিছে ঠিক আছে এখিনি কোৱেশ্চন কিমান মাৰ্কসৰ কেটা কি আহিব হেখিনি বুজি পালা বুলি ভাবিছো নেক্সট এতিয়া আমি অকনমান সিলেবাস তুলে যাও যে আমি সেকেন্ড ইয়াৰত কি পঢ়িব লাগিব কেনেকুৱা ধৰণৰ কথাখিনি আছে হেখিনি অকনমান মই ডিসকাস কৰি দিও ওকে সো আমাৰ তোমালোকক কৈছিলো যে আমাৰ টোটাল কেটা পাৰ্ট আছে আমাৰ পাৰ্ট আছে 3টা ফাৰ্স্ট ওয়ান ইজ কি ফাৰ্স্ট পাৰ্টটোত আমাৰ কি আছে আমাৰ এটো এনসিয়েন্ট পাৰ্ট সেকেন্ডটো আমাৰ মেডিয়েভেল পাৰ্ট আৰু থাৰ্ডটো আমাৰ মডাৰ্ন পাৰ্ট আমি একিনে জানো আমি আগতেও এনেকে পঢ়ি আইছো একিনে কথা আমি জানো আমাৰ টোটাল 3টা পাৰ্ট আছে তোমালকে কিতাপ কিখনো যদি কিনিছা তোমালকে গম পোৱা ঠিক আছে এতিয়া মই ই চেপ্টাৰ প্ৰত্যেকটো চেপ্টাৰত আমাৰ কি কথা আছে তোমালকে মই যে কথাখিনি কৈ গৈছো তোমালকে বুকখন অকনমান উলিয়াই লোৱা তোমালকৰ কন্টেন্ট যেটো আছে বুকখনত কন্টেন্টটো তোমালকে চাই লোৱা প্ৰত্যেকখন বুকতে কন্টেন্ট গিটা আছে ওকে তো ফাৰ্স্ট চেপ্টাৰটো আমাৰ কি আছে এবাউট দি হাৰাপ্পান সিভিলাইজেশন আমি কি পঢ়িব লাগিব আমি হাৰাপ্পান সিভিলাইজেশনৰ কথা পঢ়িব লাগিব এতিয়া হাৰাপ্পান সিভিলাইজেশন নো কি হেতু বস্তু আমি অকনমান চাম আমাৰ এপত ভিডিও কিনে ধুনিয়াকে দিয়া আছে মই ভালকে পঢ়াই থৈছো কোৱেশ্চন আনসাৰ দিছো হেখিনি চাবা ঠিক আছে এই হাৰাপ্পান সিভিলাইজেশনত আমি কি পঢ়িব লাগিব হাৰাপ্পান সিভিলাইজেশনটোক আমি কি বুলি কও ইন্ডাস সিভিলাইজেশন বুলি কও ঠিক আছে নে এতিয়া যে আমাৰ ওৱাৰ হৈছে ইন্ডিয়া পাকিস্তানৰ ওৱাৰ হৈ আছে নে আমাৰ এই এনেকুৱা যেটো ৰিজন আছে এফালে পাকিস্তান আছে এফালে ইন্ডিয়া আছে হয়নে গটিকে এনেকুৱা এই ৰিজনটোত আমাৰ এতিয়া ওৱাৰ হৈ আছে আৰু সেই ওৱাৰ হৈ থকা যেটো গুটে জোনটো যে সেই ওৱাৰ হৈ থকা এৰিয়া কিনতে আমাৰ কি আছিল আমাৰ ইন্ডাস সিভিলাইজেশন আছিল
পাকিস্তান আৰু ইণ্ডিয়া এই দুইটা প্লেছত আমাৰ কি আছিলে ইণ্ডাছ চিভিলাইজেশ্যন আছিলে আমাৰ এনচিয়েণ্ট পিৰিয়ডত গতিকে সেই ইণ্ডাছ চিভিলাইজেশ্যনৰ কথা আমি পঢ়িব লাগিব ফাৰ্ষ্ট চেপ্টাৰটোত ওকে সেকেন্ড চেপ্টাৰটোৰ কথা আহিছো সেকেন্ড চেপ্টাৰটোত আমি কি পঢ়িম এটোত আমি পঢ়িম তোমালোকে শুনিছানে চন্দ্ৰগুপ্ত মৌৰ্য আমি এই কিঙৰ কথা শুনিছো আৰু শুনিছো আমি অশোকৰ কথা শুনিছো হয়নে অশোকৰ কথা শুনিছো বা আমি এটো শুনিছো আমি মগধ বুলি প্লেস এটা আছিল আমি শুনিছো পাটলিপুত্ৰ বুলি প্লেস এটা আছিল শুনিছো হয়নে গান্ধাৰ শুনিছো কুৰু শুনিছো আমি এনেকে কি পঢ়িম আমি মহাজনপদ কিছুমানৰ কথা পঢ়িম ঠিক আছে মহাজনপদৰ কথা পঢ়িম আমি গুপ্ত এম্পায়াৰৰ কথা পঢ়িম চন্দ্ৰগুপ্ত মৌৰ্যৰ কথা আমি অকমান পঢ়িম গতিকে সেই কথাখিনি কোড আছে সেই কথাখিনি আছে আমাৰ সেকেন্ড চেপ্টাৰটো ঠিক আছে সেকেন্ড চেপ্টাৰত আমি সেইখিনি কথা পঢ়িব লাগিব নেক্সট আহিছো থাৰ্ড চেপ্টাৰটো আৰ্লি সোসাইটি মানে আমাৰ আগৰ সোসাইটিখন কেনেকুৱা আছিল আৰু এই থাৰ্ড চেপ্টাৰটো পঢ়োতে আমি এখন বুকৰ আমি হেল্প লৈছো দ্যাট ওয়াজ মহাভাৰত আমি মহাভাৰতখনৰ থ্ৰুৰে আমি সেই টাইমটোৰ সোসাইটিত কেনেকুৱা ৰিচুৱেলছ আছিল মানুহে কি নিয়ম নীতি মানে পালন কৰিছিল মেৰেজৰ ৰুল এণ্ড ৰেগুলেশ্যন কেনেকুৱা আছিল হয়নে আমাৰ কাষ্ট সিস্টেমটো আছিল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰস হয়নে সেই মানুহখিনিৰ কথা আমি পঢ়িম আমি এই থাৰ্ড চেপ্টাৰটোত পঢ়িম ঠিক আছে আৰু কোনখন বুকৰ আমি কন্টেন্টটো লম আমি লম মহাভাৰতখনৰ কন্টেন্টটো গতিকে আমি কি জানিব লাগিব এটা মহাভাৰত বুলি ক'লে যদি তোমালোকে নাজানাই মহাভাৰতৰ ৰাম আছে নে কৃষ্ণ আছে নে কোন আছে যদি আমি নাজানোই আমাৰ হেবোৰত অকনমান প্ৰবলেম হ'ব গতিকে এই বস্তুখিনি আমি অকনমান প্ৰিভিয়াসলি জানি থলে ভাল ঠিক আছে ওকে নেক্সট আহিলো আমাৰ ফোৰ্থ চেপ্টাৰটোত আমাৰ কি আছে এইটো চেপ্টাৰত আমি মেইনলি পঢ়িব লাগিব ৰিলিজনৰ কথা ঠিক আছে তো দুটা ৰিলিজনৰ কথা আমি মেইনলি পঢ়িম দ্যাট ওয়াজ বুদ্ধিষ্ট ৰিলিজন and Jaina religion okay তো এটা বুদ্ধিষ্ট ৰিলিজন বুলি ক'লে তোমালকে এটো জানিব লাগিব যে কোন আছিল ফাউন্ডাৰ বুদ্ধিষ্ট ৰিলিজনৰ হয়নে আমি গৌতম বুদ্ধৰ কথা আমি সবে জানো শুনিছো গতিকে হে তেনেকুৱা ধৰণৰ কথাখিনি বুদ্ধিষ্ট ৰিলিজনৰ কি ৰুল এণ্ড ৰেগুলেশ্যন আছিল এনেকুৱা কাম কৰিব লাগে বলে চুৰ কৰিব নালাগে কাৰবাক মাৰিব নালাগে আমি অহিংসাৰ নীতিৰে চলিব লাগে হে তেনেকুৱা ধৰণৰ কথাবোৰ ক'ত আছে এই থাৰ্ড চেপ্টাৰটোত আছে ফোৰ্থ চেপ্টাৰটোত আছে ঠিক আছে আৰু অকনমান গৌতম বুদ্ধৰ কথা মহাবীৰ জৈনৰ কথা তেনেকুৱা কথাখিনি আমি এই ফোৰ্থ চেপ্টাৰটোত পঢ়িম ওকে সাইডা ক্লিয়াৰ হৈছে আমাৰ এনচিয়েন্ট পাৰ্টত কি পঢ়িম বুলি ক'লো ফাৰ্ষ্টটোত আমি পঢ়িম এবাৰ হাৰাপ্পান সিভিলাইজেশ্যন সেকেন্ডটোত আমি পঢ়িম মহাজনপদ বিলাকৰ কথা পঢ়িম চন্দ্ৰগুপ্ত মৌৰ্যৰ কথা পঢ়িম থাৰ্ডটোত আমি কি পঢ়িম থাৰ্ডটোত আমি পঢ়িম অকমান মহাভাৰতৰ কনটেক্সটত হে টাইম পিৰিয়ডৰ আমি সোসাইটিৰ কথা পঢ়িম ওকে ফোৰ্থটোত আমি পঢ়িম ৰিলিজনৰ কথা পঢ়িম ঠিক আছে বুদ্ধিষ্ট ৰিলিজন জৈন ৰিলিজনৰ কথা পঢ়িম ওকে এনচিয়েন্ট পাৰ্ট তোমাক ক্লিয়াৰ হ'ল বুলি ধৰিছো নেক্সট আমাৰ আৰু এটা চেপ্টাৰ তোমালোকৰ ইয়াত চেপ্টাৰ মাৰ্কিংটো দি নিদিলে বাট এইটো এটা চেপ্টাৰ আমাৰ আছে ঠিক আছে এইটো চেপ্টাৰ কি আছে অসমৰ কথা আছে আমি আসামৰ কথা পঢ়িব লাগিব তো আসামৰ কথা পঢ়িবলৈ যাওঁতে আসামৰ গুটি এনচিয়েন্টৰ পৰা আমাৰ মডাৰ্নলৈকে মানে অসমৰ নামটো আমাৰ এনচিয়েন্ট নাম কেইটামান আছিল আমি স্কুলত আগতে পঢ়িছো হয়নে যে অসমৰ আমাৰ এনচিয়েন্ট পুৰণা নামকেইটা কি প্ৰাগজ্যোতিষপুৰ কামৰূপ আমি হেবোৰ পঢ়িছো হয়নে তো আমাৰ অসমৰ নামটো প্ৰাগজ্যোতিষপুৰনো কি কাৰণে আছিল কামৰূপ কি কাৰণে আছিল বা আমাৰ অসমত কিছুমান ডাইনেষ্টি ৰুল কৰিছে কিছুমান বংশ যেনেকে আহোম সকলে ৰাজত্ব কৰিছিল চুতীয়া সকলে ৰাজত্ব কৰিছিল কছাৰী সকলে ৰাজত্ব কৰিছিল গতিকে সেই মানুহখিনিৰ কথা আমি পঢ়িব লাগিব লগতে আমি পঢ়িব লাগিব আমাৰ স্বাধীনতা আন্দোলনৰ সময়ৰ কথা যে আমাৰ ইয়াত সিপাহী বিদ্ৰোহত কোনে ভূমিকা লৈছিল আমি মনিৰাম দেৱানৰ কথা পঢ়িছো হয়নে আমাৰ ইয়াত মুৱামৰীয়া বিদ্ৰোহ হৈছিল কি কাৰণে হৈছিল পথৰু ঘাটৰ ৰণ হৈছিল এই চেপ্টাৰটোৰ কথা তোমালোকে আগতে অলৰেডি পঢ়ি আহিছা গতিকে সেইখিনিকে অকনমান ব্ৰিফলি দিয়া আছে একেবাৰে আমাৰ কি হৈছে ভাৰত স্বাধীন হোৱাৰ পাছত আমাৰ মন্ত্ৰী সভা গঠন হোৱালৈকে মানে আমি এই চেপ্টাৰটোত আমি কি পঢ়িম বুলি ক'ব পাৰো এইটো চেপ্টাৰত আমি কমপ্লিট আসাম হিষ্ট্ৰীটো পঢ়িম ঠিক আছে নে এইটো চেপ্টাৰ আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আমি পিছত কিবা কিবি কম্পিটিটিভ এক্সাম দিবলৈ হলে আমি উইদাউট এইটো চেপ্টাৰ আমি অসমৰ একো কম্পিটিটিভ এক্সাম আমি দিব নোৱাৰো ঠিক আছে তো এইটো চেপ্টাৰ আমাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ আৰু বহুত বেছি মাৰ্কস আহিব এইটো চেপ্টাৰৰ পৰা ঠিক আছে আমি এইটো নেগলেক্ট কেতিয়াও নকৰো ওকে নেক্সট আহিলো আমি মেডিয়েভেল পাৰ্টটোলে মানে মধ্যযুগটোলে আহিছো ইয়াতো আমাৰ কেটা চেপ্টাৰ আছে ইয়াত আছে আমাৰ 4টা চেপ্টাৰ ওকে এই 4টা চেপ্টাৰত আমি কি পঢ়িব লাগিব চোৱা ফাৰ্স্ট চেপ্টাৰটো আমাৰ দিছে থ্ৰু দি আইজ অফ ট্ৰেভেলাৰ্ছ মানে ট্ৰেভেলাৰ্ছ মানে কাৰ কথা কোৱা হৈছে ইয়াত কোৱা হৈছে ভ্ৰমণকাৰী সকলৰ কথা আজিকালি মানুহ ফুৰিবলৈ গলে কি কৰে আজিকালি ফুৰিবলৈ গলে মানুহে কি বনায় ইউটিউব ব্লগ বনায় আমি কি কৰো ইনষ্টা ৰিলছ বনাই দিও তো আগৰ দিনত কি কৰিছিল যেতিয়া ট্ৰেভেলাৰ্ছ বিলাক এটা জায়গাৰ পৰা এটা জায়গালৈ গৈছিল তেতিয়া তেওঁলোকে কিবা কিবি লিখি দিছিল লিখি ৰাখিছিল ডায়েৰীত হল আৰু সেই লিখি ৰখা কথাবিলাকৰ থ্ৰুৰে আমি কি পঢ়িম 10 to 7 সেঞ্চুৰী আমাৰ ইণ্ডিয়াৰ কথা পঢ়িম
যে সেই টাইমত আমাৰ ইণ্ডিয়ালৈ অহা ট্ৰেভেলাৰ্ছবিলাকে আমাৰ ইণ্ডিয়াৰ ছ'চাইটিতনো কি কি দেখিছিলে সেই কথাখিনি এই চেপ্টাৰটোত মেনশ্যন কৰি থোৱা আছে ঠিক আছে ওকে নেক্সট চেপ্টাৰ আহিলে আমাৰ কি ভক্তি সুফি ট্ৰেডিশ্যন ইয়াত আমি মেইনলি ৰিলিজিয়াছ বিলিফ কিছুমানৰ কথা পঢ়িব লাগিব যে আমাৰ এই টাইম পিৰিয়ডটো 8 to 18th century এই টাইম পিৰিয়ডটো আমাৰ ইণ্ডিয়াত কেনেকুৱা ৰিলিজিয়াছ বিলিফ আছিলে ঠিক আছে আমি মীৰাবাইৰ কথা পাইছো গুৰু নানকৰ কথা পাইছো ঠিক আছে আৰু বেলেগ মানে সাউথৰ আমাৰ কিছুমান ভিৰাছ আইবাছবিলাক এইবিলাক পঢ়িলে গম পাবা যে বেলেগ এৰিয়াত আমাৰ কি আছিলে আমাৰ ৰিলিজিয়াছ বিলিফ বেলেগ আছিলে ঠিক আছে কৰবাত শিৱ ভগৱানক পূজা কৰিছিলে কৰবাত বিষ্ণু ভগৱানক পূজা কৰিছিলে গতিকে সেই গোটেই কথাখিনি আমি ক'ত পঢ়িম আমি এই 6 চেপ্টাৰটোত পঢ়িম ঠিক আছে ওকে নেক্সট আহিলে আমাৰ মেডিয়াভেলৰ থাৰ্ড যিটো চেপ্টাৰ ইয়াত আমি পঢ়িব লাগিব এখন চিটিৰ কথা চিটিখনৰ নামটো কি দিছে বিজয়নগৰ ওকে এই বিজয়নগৰ বুলি এখন আমাৰ কি আছে হেতু টাইমত এখন আমাৰ ডাঙৰ ক্যাপিটেল এখন বহুত ডাঙৰ এম্পায়াৰ আছিল ঠিক আছে সিটি এখন আছিল সেই সিটিখনৰ কথা আমাক পঢ়িব দিছে দ্যাট ওয়াজ বিজয়নগৰ ওকে অকনমান আমাৰ সাউদাৰ্ণ পাৰ্টৰ পৰা আমাৰ মিডল ইণ্ডিয়া হে পাৰ্টত পৰে আমাৰ বিজয়নগৰ ঠিক আছে হেখিনি পঢ়িম নেক্সট আছে আমাৰ পিজেন্ট জমিনদাৰ্স এণ্ড দি ষ্টেট ঠিক আছে আৰু কোনটো টাইমৰ কথা আমাৰ মুঘল এম্পায়াৰ টাইমৰ কথা যে যেতিয়া আমাৰ ইণ্ডিয়াত মুঘল বিলাকে ৰুল কৰিছিল আমি এটা মেডিয়েভেল টাইমৰ কথা পঢ়ি থকা নাই জানো মানে মধ্যযুগৰ কথা পঢ়িছো সেই টাইমত আমাৰ ভাৰতবৰ্ষৰ সুপাৰ পাৱাৰ এটা আছিল এটো হৈছে কি মুঘল এম্পায়াৰ তো এই মুঘল এম্পায়াৰৰ টাইমত আমাৰ ইণ্ডিয়াৰ পিজেন্ট বিলাক মানে কৃষক বিলাকৰ কথা পঢ়িব লাগিব জমিনদাৰ বিলাক মাটিৰ মালিক বিলাক তেওঁলোকৰ কথা পঢ়িব লাগিব আৰু ষ্টেট মানে কোন আমাৰ শাসক শ্ৰেণী ৰজাসকলৰ কথা পঢ়িব লাগিব ঠিক আছে হেখিনি কথা আমি এটো চেপ্টাৰত পঢ়িম ওকে মেডিয়েভেল ক্লিয়াৰ হৈ গল ঠিক আছে নেক্সট আমাৰ আছে কি মডাৰ্ণ পাৰ্টটো এটো আমাৰ আটাইতকৈ ইজি পাৰ্ট ঠিক আছে মডাৰ্ণ পাৰ্টটো নাম আমাৰ ফাৰ্ষ্টতে কি আছে কলোনাইজিম এণ্ড দি কাউন্ট্ৰি সাইড যে সেই টাইমটো যেতিয়া আমাৰ ব্ৰিটিছ আমাৰ ইণ্ডিয়ালৈ আহিলে ইণ্ডিয়াত আহি কিছুমান কাউন্ট্ৰি সাইড মানে আমাৰ ইণ্ডিয়া বেলেগ এৰিয়া বিলাক যেনেকৈ হওক বেংগল হওক আৱধ হওক এনেকুৱা এৰিয়া বিলাকনো কেনেকুৱা বা মাদ্ৰাছ হওক কলকাতা হওক হয়নে সেই এৰিয়া বিলাকত কি আছিলে হেতু টাইমত মানুহ বিলাকে কেনেকুৱা ৰুল এণ্ড ৰেগুলেশ্যন ফলো কৰিছিলে তাত হয়নে তাত ব্ৰিটিছ বিলাকে কি ডেভেলপমেন্ট কৰিলে হলে নতুন কিবা ডেভেলপমেন্ট কৰিছিলে সেই বস্তুখিনি আমি ক'ত পঢ়িম আমি এটো চেপ্টাৰত পঢ়িম ঠিক আছে এটো মডাৰ্ণৰ ফাৰ্ষ্ট চেপ্টাৰটো নেক্সট আছে আমাৰ ৰেবেল এণ্ড ৰাজ এটোটো আমি জানো অসমীয়া বিলাকে আমি কি পঢ়িম আমাৰ এটো সিপাহী বিদ্ৰোহৰ কথা সিপাহী বিদ্ৰোহৰ কথা আমি অলৰেডি বহুত পঢ়িলো ক্লাস 10 লৈকে আমি বহুত পঢ়ি আহিলো ঠিক আছে তো সেই সিপাহী বিদ্ৰোহৰ কথাখিনিকে আকৌ ইয়াত দিয়া আছে সিপাহী বিদ্ৰোহৰ মানে সিপাহী মিউটিনিৰ কি কাৰণে হৈছিল ৰিজনস কিটা কি কনসিকুৱেন্সেস কি হয়নে ফলাফলসমূহ কি তাৰ কাৰণে কি হ'ল তাৰ নেচাৰটো কেনেকুৱা আছিল কেনেকুৱা প্ৰকৃতি আছিল সেই গোটেই কথাখিনি আমি 10 নম্বৰ চেপ্টাৰটোত পঢ়িম ঠিক আছে নেক্সট আহিলে আমাৰ 11 চেপ্টাৰটো এটোত আমি মেইনলি কাৰ কথা পঢ়িব লাগিব মহাত্মা গান্ধী এণ্ড দি নেশনেল মুভমেন্ট মিন্স মহাত্মা গান্ধী বুলি ক'লে আমি জানো কোন হয় আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী তো মহাত্মা গান্ধীয়ে কি কৰিছিলে আমাৰ নেশনেল মুভমেন্ট বিলাকত তেখেতে বহুত বেছি কন্ট্ৰিবিউশন দিছিলে আমি সেই কথাটো সকলোৱে জানো তো সেই মহাত্মা গান্ধীৰ যিখিনি নেশনেল মুভমেন্ট আছিলে বা কি আমি পাইছো সিভিল ডিসঅবিডিয়েন্ট মুভমেন্টৰ কথা পাইছো হয়নে ভাৰতীয় আন্দোলনৰ কথা পাইছো আমি আইন অমান্য আন্দোলনৰ কথা পাইছো অসহযোগ আন্দোলনৰ কথা পাইছো নন কপাৰেশন মুভমেন্ট হয়নে সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট ভাৰতীয় আন্দোলন সেই গোটেইখিনি পঢ়িছো তো সেই গোটেই আমি নেশনেল মুভমেন্ট আমাৰ যিকিটা আছিল সেইকিটা কথা আমি ক'ত পঢ়িম আমি 11 চেপ্টাৰটোত পঢ়িম ওকে ক্লিয়াৰ আৰু 12 চেপ্টাৰটোত আমাৰ কি আছে এটো আমাৰ এটা পলিটিকেলৰ চেপ্টাৰ তোমালকে পলিটিকেল সায়েন্স কোন যদি পঢ়িলা এই চেপ্টাৰটো আমি তাত পঢ়িছো ঠিক আছে কি আছে এটো ফাৰ্ষ্ট ইয়াৰ আছে মেবি ফ্ৰেমিং দি কনস্টিটিউশনৰ কথা আমি পঢ়িব লাগিব যে কনস্টিটিউশন মেকিং কেনেকৈ কৰিছিল কেনেকৈ ফ্ৰেম কৰিছিল ঠিক আছে আমাৰ এখন কি আছিল কমিটি কেখনমান বনাইছিল আমি বি আৰ আম্বেদকাৰৰ কথা আমি তাত পঢ়িব লাগিব ঠিক আছে ৰাজেন্দ্ৰ প্ৰসাদৰ কথা আমি কেনেকৈ যে আমাৰ হিন্দীটো যে নেশনেল ল্যাঙ্গুৱেজ যে কেনেকৈ কৰিলে ঠিক আছে আমাৰ কিবা যিমানখিনি ৰুল এণ্ড ৰেগুলেশ্যন আছে কনস্টিটিউশনখন পটকেটো ফ্ৰেম কৰি দিব নোৱাৰে হয়নে এখন দেশ চলাবলৈ তুমি কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন বনাইছা তাৰ ওপৰত বহুত দিন ডিবেট হৈছে বহুত মানুহে ষ্টাডি কৰিছে ঠিক আছে তো সেই তেনেকুৱাকৈ আমাৰ কনস্টিটিউশনখন কেনেকৈ ফ্ৰেম কৰিছিলে সেই গোটেই কথাটো কোন মেনশ্যন আছে আমাৰ 12 চেপ্টাৰটোত মেনশ্যন আছে গতিকে এইখিনিয়ে তোমালোকৰ সেকেন্ড ইয়াৰত পঢ়িবলগীয়া চেপ্টাৰ ওকে বহুত টান যেন তোমালোকে টান বুলি মানে এনেকৈ কৈ দিওঁতে মেবি অকমান খেলিমেলি লাগিব পাৰে কিন্তু মই যিমানখিনি জানো এইখিনি আগতে আমি সব জনা কথা
ঠিক আছে ইমান বেছি প্ৰবলেম একো নাই আমি ভালদৰে পঢ়ি যাম এপত তোমালোকক বহুত ভালকে ভিডিঅ'খিনি মই দি থোৱা আছে সেইখিনি চাবা আৰু যিখিনি কুৱেশ্যন এনচাৰ্ছ দি থোৱা আছে সেই কুৱেশ্যন এনচাৰখিনি চাবা তোমালোকৰ ভাল হ'ব ৰিজাল্ট একদম আমি এতিয়াৰ পৰা পুৰা জছত পঢ়িব লাগিব ঠিক আছে ফাৰ্ষ্টৰ পৰা আমি পঢ়িলেহে আমাৰ ভাল হ'ব এনেকুৱা নহয় যে পৰীক্ষাৰ আগত গোটেই ভিডিঅ'খিনি চাই যাম গৈ পিনি মেমৰ এক্সামকেইটা দিমগৈ অ'কে হিষ্ট্ৰী এক্সামকেইটা দিমগৈ তেনেকৈ কৰিলে নহ'ব আমি সদায় এটা এটা চেপ্টাৰ আমি ক্লাছ কৰিম ক্লাছ কৰি কুৱেশ্যন এনচাৰ্ছ আমি কমপ্লিট কৰিম আৰু কলেজত যিখিনি টেষ্ট হয় সেই টেষ্টখিনি দিম আৰু আমাৰ ফালৰ পৰা তোমালোকক টেষ্ট দিয়া হ'ব আমি লাইভ ছেশ্যনবিলাক ল'ম সেইখিনি আমি কমপ্লিটকৈ কৰিম আৰু আমাৰ ৰিজাল্ট সকলোৰে ভাল হ'ব ঠিক আছে এইবছৰ যিখিনি পৰীক্ষা দিলে সেইখিনিও ৰিজাল্ট বহুত বেছি ভাল হৈছে আৰু তোমালোকক লৈ মোৰ আশা আছে যে তোমালোকৰ ৰিজাল্টো বহুত বেছি ভাল হ'ব নহয় আমি ভাল ৰিজাল্ট এটা কৰিবই লাগিব ঠিক আছে ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ আকৌ নতুন ক্লাছত তোমালোকৰ ডাউট ছেশ্যন আৰু লাইভ ছেশ্যনত মই তোমালোকক লগ পাম ঠিক আছে তেতিয়ালৈকে ভালে থাকা সুস্থ থাকা